ঘটনাটো গম পাই আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ আৰু এটা কথা আমি গম পোৱাৰ লগে লগে আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাটো প্ৰধান দায়িত্ব গতিকে আমি গভৰ্নিং বডিৰ আমাৰ যি পৰিচালনা সমিতি সভাপতিৰ লগত কথা পাতি তাৎক্ষণিকভাৱে তেওঁ শৈক্ষিক বিষয়া হিচাপে সেই অধ্যাপকগৰাকীয়ে ইয়াত কাৰ্যনিৰ্বাহ কৰিছিল তাৎক্ষণিকভাৱে তেওঁক আমি তাৰ পৰা আঁতৰাইছোঁ আৰু তেওঁক তৎকালীনভাৱে সম্পূৰ্ণ কথাটোৰ ওপৰত এটা তেওঁৰ পৰা এক্সপ্লেনেশ্যন কল কৰাৰ আমি চিঠি যোৱাকালি প্ৰেৰণ কৰিছোঁ কাৰণ আমাক পৰহি সন্ধিয়া সময় আমাক চিঠিখন প্ৰেৰণ কৰিছিল ছাত্ৰীগৰাকীয়ে পৰহি দি গৈছিল আমি শুনিছোঁ যে 23 তাৰিখৰ ঘটনা কিন্তু আমাক 2 তাৰিখে দিছিল গতিকে 2 তাৰিখে সন্ধিয়া যিহেতু দিছিল 3 তাৰিখে আমি পুৱাই আমি তেওঁক ঘৰলৈ পঠিয়াই দিছোঁ চিঠি পঠিয়াই দিছোঁ তেওঁক তাৎক্ষণিকভাৱে তেওঁক শৈক্ষিক বিষয়াৰ পৰা আমি নিলম্বন কৰিছোঁ আৰু দ্বিতীয়তে তেওঁক আমি চিঠি দিছোঁ যে তাৎক্ষণিকভাৱে যাতে তেওঁ ৰিপ্লাই দিয়ে বিৱৰণ দিয়ে আৰু এটা কথা তেওঁৰ বিৱৰণ আমি ল'ম ছাত্ৰীগৰাকীৰ যিখিনি অভিযোগ আছে আমি পাইছোঁ আজি আমি মাত্ৰ এটা দিনৰ ব্যৱধানত আমি লগে লগে আমি আমাৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ পৰিচালনা সমিতিত থকা দুগৰাকীকৈ আমাৰ শিক্ষক প্ৰতিনিধি তাৰপিছত আমাৰ শিক্ষক গোটৰ সভাপতি সম্পাদিকা প্ৰমুখ্যে এইকেইজন ব্যক্তিক লৈ আমাৰ এটাকৈ ইণ্টাৰনেল কমপ্লেইনছ কমিটি আছে আজি সিদ্ধান্ত হৈছে ইণ্টাৰনেল কমপ্লেইনছ কমিটিয়ে গোটেই কথাখিনি ইণ্টাৰনেলি তেওঁলোকে এনকুৱাৰী কৰিব আৰু আমি এই মুহূৰ্ততে সিদ্ধান্ত হৈছে সম্পূৰ্ণ কথা বিৱৰি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আমাৰ সঞ্চালক উচ্চ শিক্ষাধিকাৰ সঞ্চালকক আমি আজি এতিয়া পত্ৰ প্ৰেৰণ কৰিম যাতে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব পাৰি তেওঁ আমাক ডাইৰেক্টিভছ দিব গতিকে সেই ডাইৰেক্টিভছ মতে আমি চলিম আৰু এটা কথা আমি কোনো কাৰণতে এই যিটো আমি অভিযোগ পাইছোঁ সেই অভিযোগ আমি সৰলভাৱে লোৱা নাই কিয়নো মহাবিদ্যালয়ৰ মান মৰ্যাদাৰো কথা আছে মহাবিদ্যালয়লৈ কালিমা খনা যিকোনো কাম যিকোনো ব্যক্তিয়ে নহওক সেইটো যদি মই নিজেও হওঁ সেইটো অতিকৈ গৰ্হিত গতিকে আমি গৰিহণা দিছোঁ আৰু এই বিষয়ে পুংখানুপুংখ আৰু যিটো শাস্তি তেওঁ প্ৰাপ্য সেইটো যাতে তেওঁ পাব পাৰে তাৰ বাবেহে আমি আজি সঞ্চালকলৈ আমি পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি সম্পূৰ্ণ কথা বিৱৰি আজি যিহেতু সিদ্ধান্ত হৈছে আৰু এই আমি 15-20 মিনিট সময়ৰ ভিতৰতে আমি শিক্ষাধিকৰ্তাৰ ওচৰত পৰৱৰ্তী ব্যৱস্থা কি ল'ব লাগে আমি সেইটো আৰু আমি গম পাইছোঁ যে যোৱাকালি ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে সেই কথাখিনি বিৱৰি আমি জনাম মহাবিদ্যালয়ৰ পৰা আইনী আমাৰ পৰিচালনা সমিতিহে সিদ্ধান্তটো ল'ব যিটো কৰিব পৰিচালনা সমিতিয়ে সিদ্ধান্ত ল'ব আৰু পৰিচালনা সমিতি আজি যিটো আমাক সম্পূৰ্ণ বিৱৰি DPI ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনক পত্ৰ প্ৰেৰণ কৰিল তাৰ পৰা যিটো নিৰ্দেশনা আহে সেইমতে আমি কাম কৰিম মই সেইটো শুনিছোঁ হয় যোৱাকালি মই ক্লিপিংছো শুনিছোঁ কিন্তু ব্যৱস্থাটো চাওক ডিপাৰ্টমেণ্টে ল'ব ঊৰ্ধ্বতন কৰ্তৃপক্ষই ল'ব আমি পঠিয়াই দিম সেইটো ক'লোৱে আমি পানিচিং অথৰিটি নহয় গতিকে আমি সম্পূৰ্ণ কথাটো বিৱৰি য'ত আমি দিব লাগে আমি সেইখিনিয়ে দিম আৰু সেইখিনি মই আপোনালোকক আশ্বস্ত কৰিব পাৰোঁ যে আমি আমাৰ ফালৰ পৰা কোনো হিন্দেৰী কৰা নাই আমি খুব যথেষ্ট গভীৰভাৱে এই কথাখিনি আমি চিন্তা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকল কোনো কাৰণতে কলেজলৈ আহিবলৈ তেওঁলোক যাতে অসুবিধা নাপায় সেইটো ব্যৱস্থা আমি বাহাল ৰাখিমেই আৰু অধ্যক্ষ হিচাপে মই বৰ্তমান আপোনালোকক এইখিনিয়ে ক'ব পাৰোঁ ছাৰ বিশ্বনাথ চাৰিআলি যি সচেতন লোক সকলোৱে বিচাৰিছে যে আপুনি এটা ভাল ষ্টেপ লোৱাৰ আমি সেই ক'লোৱে আজি আমি যি বহিলোঁ আমি সম্পূৰ্ণ কথা বিৱৰি আমি যেতিয়া আমি পঠিয়াম আৰু তেওঁ যাতে শাস্তি পায় সেইটো আমি চাম তেওঁ যাতে শাস্তি পাব আৰু শাস্তিটো চাওক শাস্তি দিয়া এজেঞ্চি আমি নহয় সেই কথাটো মই বাৰে বাৰে কৈ আছোঁ যে এগৰাকী অধ্যক্ষই কোনোবা এজন শিক্ষকৰ অভিযোগ আহিছে অভিযোগৰ ভিত্তিত এতিয়া আমি শাস্তি যিটো দিবলগীয়া আমি পাৰোঁ আমাৰ তেওঁক আমি শৈক্ষিক বিষয়ৰ পৰা আমি নিলম্বন কৰিছোঁ আঁতৰাই দিছোঁ আৰু তেওঁক এতিয়া আমি চৌকজ আমি কৰিছোঁ চৌকজ তাৎক্ষণিকভাৱে ৰিপ্লাই দিয়াৰ কথা কৈছোঁ আমি ইণ্টাৰনেল কমপ্লেইনছ কমিটিক এনকুৱাৰী কৰিবৰ কাৰণে দিছোঁ গোটেই কথাখিনিতো আমি জানি ল'ব লাগিব জানি লোৱাৰ পিছত যিটো আহিব আৰু আমাৰ আচলতে এটা প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো আমি গভৰ্নিং বডিৰ প্লেটফৰ্মত সজোৰে মই এই কথাখিনি উত্থাপন কৰিম আৰু যিটো ডিচিশ্যন হ'ব সেই ডিচিশ্যন মতে আমি কাম ল'ম পৰৱৰ্তী 7 বছৰ আগতো এনে ঘটনাত তেওঁ জড়িত আছিলে তেতিয়া কিন্তু সাৰি গ'ল এইবাৰ আকৌ সাৰি যাব লাগিব এতিয়া চাওক সেই সাৰা নেসাৰা কথাটো আমাৰ হাতত নাথাকে চাওক সাৰা নাথাকা এতিয়া সেই আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে প্ৰশাসনিক যিটো কঠোৰতম ব্যৱস্থা ল'ব লাগে সেই তাৰ সপক্ষে আমি
পত্ৰ প্ৰেৰণ কৰিম। সেইখিনি কথা আপোনাক আমি ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক কি ক'ব, কি উদ্দেশ্যে কি ক'ব? ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুবিধা হৈ আছে, কিন্তু তেওঁলোকে এটা কথাত সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকে যিটো বিচাৰিছিল তাৎক্ষণিকভাৱে এটা একশ্যন ল'ব লাগে, আমি সেই হিচাপে একশ্যন লৈছোঁ। আৰু পৰহি সন্ধিয়াৰ কথা আজিৰ ভিতৰত আমি গোটেই কথাখিনি আমি কৰিছোঁ। এতিয়া আমি কৰ্তৃপক্ষক আমি গোটেই কথাখিনি বিৱৰি পঠিয়াম ফাৰ্ডাৰ কোৰ্চ অফ একশ্যনৰ কাৰণে। ছাৰ, কালি যিগৰাকী মাতৃ ছাত্ৰীক কৈছে যে অধ্যক্ষগৰাকীয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁ সময়হে বিচাৰিছে, এনেকুৱা ধৰণৰ মন্তব্য। সেইটো তেওঁ কি সময়ত কেনেদৰে কি কথা কৈছে, সেই সময়ত কিন্তু অন্য ব্যক্তি আছিল, আমাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে আছে, তেওঁলোকক সুধিলেও আপোনালোকে গম পাব আমি কি কৈছিলোঁ। গতিকে তেওঁ যদি যিকোনো সময়ত কোনোবাই কি কৈছে সেই বিষয়ে মই আচলতে এতিয়া মন্তব্য নিদিয়াটো মোৰ কাৰণে বেছি সমীচীন হ'ব বুলি আপুনিও হয়তো ভাবিছে। কোনে কি কয় সেইটো কথা নহয়, কিন্তু মই তাৎক্ষণিকভাৱে আমি কিন্তু সিদ্ধান্ত লৈছোঁ। সেই কথাটো মই ডাঠি ক'ব পাৰোঁ। সন্ধিয়া দিছে, পিছদিনা ৰাতিপুৱাই আমি তেওঁৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা লৈছোঁ। আৰু আজি আমি সম্পূৰ্ণ বিৱৰণ আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক ব্যৱস্থা ল'বৰ কাৰণে আমি পঠিয়াই আছোঁ। এতিয়া আমি যদি ব্যৱস্থা লোৱা নাই বুলি কয়, সেইটোতো মই আচলতে সেই কথাটো মই মানি নলওঁ। ছাৰে বেয়া বেয়া মেছেজ দিছে, বেড টাচ কৰিছে, লিভ দিম বুলি কৈ পেলাই ঘৰলৈকে নিছে, ৰাস্তাত বেয়া ব্যৱহাৰ কৰিছে। এতিয়া মই এজাহাৰ দিবলৈ মই থানাত আহিছোঁ। আপুনি কোন হয়? মই মা। মা হয়। আপোনাৰ ছোৱালীক দিছে? মোৰ ছোৱালী। কেনেকৈ হৈছিলে ঘটনাটো? ঘটনাটো তাই এনচিচি কৰি আছে। এনচিচি কৰোঁতে তাই ট্ৰেইনিঙলৈ আহিছিলে, যাওঁতে অলপ দেৰি হৈছিলে। দেৰি হ'লেও তাই ঘৰত পাব, হাত খোলা হয়, তাৰ পৰা ঘৰত যাব পাৰিব, তাইৰ কেপাচিটি আছে এইটো। কিন্তু জবৰদস্তি গাড়ীত উঠাই পেলাই মই থৈ দিম বুলি কৈ পেলাই নিছে। নিয়াৰ পিছত এনেকুৱা হৈছে। এতিয়া নিওঁতে বেয়া ব্যৱহাৰ গাড়ীটো কৰিছে বোলে। ঘৰলৈকে গৈছে, ঘৰত থ'বলৈ গৈছে। তাৰপিছত বেড টাচ কৰিছে তাক। বেড টাচ কৰাৰ পিছত থৈ পেলাই ঘৰত আহিলে। ঘৰত আহি পেলাই প্ৰায় আধা ঘণ্টামান হোৱা নাছিলে নেকি, মেছেজ দিছে মোবাইলত। মেছেজ দিওঁতে ৰাতি 10টা 10:30লৈকে মেছেজ দিয়ে, তাই ৰিপ্লাই দিয়া নাই। দিওঁতে তাই বেয়া বেয়াকৈ দিছে মেছেজ বেয়া বেয়াকৈ দিওঁতে লাষ্টত মই আহি পেলাই কমপ্লেইন কৰিলোঁ। আপুনি কেনেকৈ গম পালে? গম পালোঁ, মোবাইলখন মোৰ, তাইৰ মোবাইল নাই। মোবাইলত মই দেখি পালোঁ। দেখি পাই আপুনি ছোৱালীক সুধিলে? ছোৱালীক সুধিলোঁ। ছোৱালীক সোধাও নাই, ছোৱালীকতো কৈছে ছাৰ, তাই মেছেজ যেতিয়ালৈকে পোৱা নাই ছাৰ এনেকুৱা তেনেকুৱা বেড টাচ কৰিছে, এনেকুৱা ব্যৱহাৰ কৰিছে বুলি তাই মোক কান্দি কান্দি কৈছে। যেতিয়া ছাৰে থৈ পেলাই ঘৰত গৈছে, তাই ভয়তে একদম কঁপনি গৈছে, মই কালিৰ পৰা কলেজত কেনেকৈ যাম। আজি মোক কৈছে কালি বেলেগ ছোৱালীক কৰিব। প্ৰিন্সিপাল ঘূৰিলে, মই কালি আহিছিলোঁ। কালি প্ৰিন্সিপাল গুৰিত আহোঁতে ছাৰে কৈছে সময় দিব লাগিব, ঘপককৈ মই একশ্যন ল'ব নোৱাৰোঁ বুলি কৈছে। তাৰপিছত মই আজি ষ্টুডেণ্ট চবেই কৈছে আজি আমাৰ লগৰীয়াৰ লগত হৈছে, কালি মোৰ লগত হ'ব পাৰে। সেইকাৰণে স্কুলীয়া ষ্টুডেণ্ট এতিয়া চব ওলাই পেলাই আহিছে তাইৰ ছাপোৰ্টত। তাইক ন্যায় দিবলৈ আহিছে। ব্যৱস্থা লোৱা নাই প্ৰিন্সিপাল ছাৰে। প্ৰিন্সিপাল ছাৰে ব্যৱস্থা লোৱাহেঁতেন আজি ছাৰ অজিত দত্ত ছাৰ কালিলৈকে কলেজত আছিলে, এতিয়া আজিৰ পৰা কলেজত নাই। আজি ফোন কৰি পেলাই মাতোতে কলেজত অহা নাই। পলাইছে নেকি? পলাইছে, কি কৈছে মই একো নাজানো। এইটো কেছ দিয়া হৈছে। 7 বছৰ আগতো এনেকুৱা এটা ঘটনা হৈছিলে বুলি ষ্টুডেণ্টৰ মুখৰ পৰা শুনিছোঁ। বাতৰি প্ৰকাশ পাইছিলে সেই সময়তো, কিন্তু তেওঁ সেই সময়তে শাস্তি পাব লাগিছিলে, তেতিয়াও কিন্তু শাস্তি পোৱা নাই। সেইকাৰণে আজি ইমান ঘটনাটো এটা কৰিবলৈ সাহস পালে। কেতিয়া হৈছিলে? 23 তাৰিখে। এতিয়া কি বিচাৰিছে? কি ন্যায় বিচাৰিছে? কেনেকুৱা ধৰণৰ ন্যায় লাগে আপোনালোকক? মোৰ ছোৱালীক এতিয়া ন্যায় লাগে। এই অজিত দত্ত ছাৰক কঠোৰ সজা দিব লাগে। আৰু দ্বিতীয়তে আইনীভাৱে যিহেতু তেখেত মানে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী, তেখেত নাবালিক, 18 বছৰ হোৱাই নাই। তেনেকুৱা ধৰণৰ যিসমূহ আইন বা ধাৰাৰ যোগেদি তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰি, সেই আইনী ব্যৱস্থাসমূহ আইনে ল'ব লাগে বুলি আমি ইয়াৰ পৰা অনুৰোধ জনাওঁ। কি কৰিছিলে তেওঁ? কেনেকৈ ঘটনাটো হৈছিলে? যিহেতু এতিয়া আমাৰ মহাবিদ্যালয়ত NCC নতুনকৈ নামভৰ্তি আৰম্ভ হৈছে, তেখেতৰ NCC সেইদিনা আমাৰ মানে যি প্ৰক্ৰিয়া থাকে, চিলেক্টিং প্ৰক্ৰিয়া সেইবিলাক আছিলে। সেইটো কাৰণে তেখেতৰ হয়তো 3:30 4টা অলপ দেৰি হৈছিল ভণ্টি। তাৰপিছত ভণ্টি ওলাই গ'ল, তেখেতে গাড়ীৰ কাৰণে ৰখি আছিল। সেই সময়তে আমাৰ ছাৰে পালে, ছাৰ মানে অজিত দত্তই পালে। তেখেতে কি কৰিলে, তেখেতক লিভ দিলে। সেই লিভ দিয়াৰ ফলতে তেখেতে সেই অপকৰ্ম কৰাৰ চেষ্টা কৰিছিলে। আৰু তেখেতে তাৰপিছত আকৌ তেখেতৰ ঘৰত গৈছিলে। ঘৰত গৈও সেই কিতাপখন লৈ অনা বুলি বা কিবা তেনেকৈ চলেৰে তেখেতৰ লগত অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল।
তেতিয়া সেইখিনি চাই পেলাই ভণ্টিজনীয়ে ভয় খাইছিলে, ক্লাছ কৰা নাছিল। তেতিয়া তেখেতক সুধিছিল তুমি কিয় ক্লাছলৈ নাই আহা? তেনেকুৱা ধৰণৰ মেছেজ ছাৰে দিছিল। জানিব পৰা মানে তেওঁ আগে পিছেও এনেকুৱা কেছত জড়িত হয়, আমিতো ধৰক এতিয়া মই বিশ্বনাথ মহাবিদ্যালয় 2020 চনৰ পৰা পঢ়ি আছোঁ আৰু বৰ্তমান মই সভাপতি। আৰু সেয়েহে আমি যিমান দূৰ জানো তেখেতে 7 বছৰমান আগত মানে তেনেকুৱা 18-19 মানত তেখেতৰ তেনেকুৱা ঘটনা হৈছিল আৰু সেই ঘটনাৰ কাৰণে তেখেতক হয়তো ছাছপেণ্ড কৰিছে বুলিও আমি গম পাইছিলোঁ। কিন্তু এইবাৰ ছাছপেণ্ড নহয়, মানে অকল তেখেতক চাকৰিৰ পৰা উলিয়াই দিয়াৰ। ছাত্ৰীগৰাকীৰ ঘৰ ক'ত? ছাত্ৰীগৰাকীৰ ঘৰ ক'ত আছিলে? জাপুৰিবাৰী। জাপুৰিলৈকে থ'বলৈ গৈছিলে বিদ্যালয়? হয় হয় হয়, থ'ব গৈছিল। ঘটনাটো আমি দুদিন আগতহে গম পাইছোঁ। এইটো 23 তাৰিখ নহ'লে 24 তাৰিখৰ ঘটনা হয়। কাৰণ ভণ্টিজনীয়ে সৰু হয়, তেখেতে প্ৰথম অৱস্থাত ভয় খাইছিলে। পিছত আমি কেনেবাকৈ জানিব পৰা তেখেতৰ লগত কোৱাত তেখেতে আমাক ক'ব। নাবালিকা ছাত্ৰী? নাবালিকা ছাত্ৰী। যোৱাকালি কলেজত কিবা হৈছিল নেকি? যোৱাকালি আমি মানে আমাৰ ভণ্টিয়ে কমপ্লেইন দিছিলে, লগে লগে আমি ছাত্ৰকতা সভাই কমপ্লেইন দিছিলোঁ আৰু লগে লগে আমাৰ যি টিচাৰ্ছ ইউনিয়ন আছে, আমাৰ শিক্ষকসকলেও এই বস্তুটোক একদম তীব্ৰ গৰিহণা জনায়। শিক্ষকসকলেও এইটোৰ ওপৰত এপ্লিকেশ্যন দিছিলে, মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।